মুছলমানক গালি পাৰিলে অসমবাসী যাব নেকি? এনেকুৱা লাগে কিবা বিশ্ব হিন্দু পৰিষদৰ বা তেনেকুৱা যিবিলাক হিন্দুত্ববাদী সংগঠন তাৰ সভাপতিৰ নিচিনা এটা ৰোল প্লে কৰি আছে। মুখ্যমন্ত্ৰীটো তেওঁ নহয়, তেওঁৰ বক্তব্যবিলাকৰ পৰা যদি চায়। মুছলমানৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাই কি কাৰ্যসূচী ল'লে আজিৰ তাৰিখলৈকে? যে আমাৰ মূল কথাটো আছিল যে বহিৰাগত যিবিলাক আহিছে, বহিৰাগত মুছলমান বিদেশীয়ে হওক বা হিন্দু বিদেশী হওক, যিবিলাক আমি বাংলাদেশী বুলি কৈছোঁ, তেওঁলোকক খেদাৰ কাৰণে আমাৰ যিটো জাতীয় স্বপ্ন সেইটো আছিলে NRCত যিসকল আচলতে বহিৰাগত বাংলাদেশী চিনাক্ত হৈছিলে সেইবিলাক বিতৰণৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই কি কাম কৰিলে সেইটো কওকচোন আপোনালোকে। অসমৰ ৰাইজে সেই প্ৰশ্নটো মনলৈ আনক। আজি অসম চুক্তি ৰূপায়ণৰ মন্ত্ৰী তেওঁ 10 বছৰ আছিলে, অসম চুক্তি ৰূপায়ণ কৰিলেনে? আজি 6 নং দফাই সাংবিধানিকভাৱে অসমক নিৰাপত্তা দিলেহেঁতেন। তেওঁলোকে নিৰ্বাচনৰ পূৰ্বে যেতিয়া আমাৰ কা আন্দোলন হৈছিলে তেতিয়া দেখোন দাড়ি কমা সহিতে অসম চুক্তিৰ উচ্চস্তৰীয় প্ৰতিবেদনে যি কথা ক'ব, যি লিখিব সেই দাড়ি কমা সহিতে ৰূপায়ণ কৰিম বুলি কৈছিলে বিজেপিৰ ফালৰ পৰা। এতিয়াতো ডাষ্টবিনত পেলাই থৈ দিলে প্ৰতিবেদন। মানে গোটেই বিষয়টোত হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িক ৰহণ সানি এতিয়া তেওঁ আচলতে হিন্দু মুছলমান কৰি মিয়াক 1 নম্বৰ শত্ৰু হিচাপে চিনাক্ত কৰি গালিহে পাৰি আছে তেওঁ। কিন্তু গালি পাৰি থাকিলেতো মুছলমানবিলাক তেওঁলোক য'ৰ পৰা আহিছিল তালৈতো গুচি নাযায়। আজি তেওঁলোকক অসমৰ পৰা বাহিৰ কৰি দিব পাৰিব নেকি? সেই দম হিমন্ত বিশ্ব শৰ্মাৰ আছে নেকি? তেওঁ বিধানসভাত যে চিঞৰি কথা কৈ আছে। মানে এতিয়া যিসকল আমাৰ ইয়াত মিয়া জনগোষ্ঠীৰ লোক অসমত বসবাস কৰি আছে, প্ৰতিগৰাকীতো আপোনাৰ বিদেশী নহয়। তেওঁলোকৰ চাগে বহুতৰে NRCত তেওঁলোকৰ খচৰাত নাম আছে। গতিকে এই বিষয়টো ৰাজনৈতিকভাৱে আমি সমাধান কৰিব লাগিব। সেইকাৰণে কৈছিলোঁ যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ জৰিয়তেহে আপোনাৰ বিদেশী কোন স্বদেশী কোন সেই কথাটো প্ৰমাণ হ'ব। গতিকে সেইটো চিঞৰি থাকিলে কেতিয়াও সমস্যাটো সমাধান নহয়। এতিয়া তিনিচুকীয়াৰ আমাৰ যিবিলাক মুছলমান তেওঁলোকক খেদিলে আপোনাৰ ক'লৈ আহিব? ধুবুৰীলৈ আহিব, বৰপেটালৈ আহিব, দৰঙলৈ আহিব। গতিকে তেওঁলোকৰ যিবিলাক সংখ্যালঘুবিলাকৰ যিটো জিলা, সেই জিলালৈকে পুনৰ আহিব। তেওঁলোকেতো অসমৰ পৰা বাহিৰ হৈ নাযায়। গতিকে এই কথা বতৰাবিলাক আমাৰ জাতীয় জনগোষ্ঠীয় সংগঠন আমি সকলোৱে বুজি পাব লাগিব। আমি দেখিছোঁ এতিয়া মিয়াক লৈ যেতিয়া ইছ্যুটো ডাইভাৰ্ট হৈ গুচি গ'ল, তাৰ লগে লগে আমাৰ দেখোন ইউটিউবাৰেতো সামাজিক বিষয়বিলাকত মাত চাত নামাতে, তেওঁলোকে ভিডিঅ' প্ৰস্তুত কৰিছে। মোৰ হাঁহি উঠিছে। অলপমান পঢ়া শুনা কৰক, যে আমাৰ ডাইভাৰ্চিটিটোৰ বিষয়ে জানক, বৈচিত্ৰ্যটো, অসমৰ বৈচিত্ৰতাৰ ওপৰত আপুনি জানিব লাগিব। প্ৰতিটো জাতি জনগোষ্ঠীৰ বিষয়ে আপুনি জানিব লাগিব আৰু প্ৰেক্টিকেল চলিউশ্যন কোনটো সেইটো জানিব লাগিব। আপোনাক কৈছোৱে যে অসমৰ পৰা বাহিৰ কৰিব নোৱাৰি এই মুহূৰ্তত, যিহেতু সাংবিধানিক ছেফগাৰ্ড আছে তেওঁলোকৰ। যদি তেওঁলোক ভাৰতীয় নাগৰিক তেতিয়াহ'লে ভাৰতৰ পৰা আমি বাহিৰ কৰি দিব নোৱাৰোঁ। অসমৰ নাগৰিকজনক অসমৰ পৰা আমি বাহিৰ কৰি দিব নোৱাৰোঁ। খালি আমি এখন জিলাৰ পৰা আমি শিৱসাগৰৰ পৰা গুৱাহাটী বা আমাৰ কি হৈছে বৰপেটা, ধুবুৰীলৈ তেওঁলোকক আনিব পাৰিম। সেইখিনিতোতো আমাৰ অসমীয়া মানুহৰ দপদপনি আছিলে আগতে। আজি কোচ ৰাজবংশীসকল, আজি কোচ ৰজা ক'ৰ আছিলে হয়নে? নামনি অসমততো আমাৰ ট্ৰাইবেল মানুহৰ আজি BTC যে আছে, আজি বড়ো মানুহবিলাক, আজি কোচ ৰাজবংশী আমাৰ ট্ৰাইবেল মানুহবিলাক, সেই মানুহবিলাকৰ ওচৰলৈ যদি মিয়াবিলাক আপুনি পঠিয়ায় তেতিয়াহ'লে সেই মানুহবিলাকে ল'ব নেকি? সেই কথাটোতো নাই। গতিকে সেইকাৰণে আমিও লক্ষ্য কৰিছোঁ যে তাতো কোচ ৰাজবংশী ছাত্ৰ সন্থা বা আমি দেখিছোঁ বিভিন্ন কোচ জনগোষ্ঠীৰ লিডাৰক দেখিছোঁ, তেওঁলোকেও কৈছে আমি কি ডাষ্টবিন নেকি যে আপোনালোকে তাৰ পৰা খেদিব, আমি কি ইয়াত গ্ৰহণ কৰিম? সেই কথাটো নাই। গতিকে ইয়াৰ কাৰণে এটা আপুনি যিটো চলিউশ্যনৰ কথা কৈছে, এতিয়া মূল কথাটো আহিছে যে মুছলমানৰ সাংঘাতিক ধৰণে জনসংখ্যা বিস্ফোৰণ হৈছে। গতিকে সেই জনসংখ্যা বিস্ফোৰণ হোৱাৰ কাৰণে আমাৰ যিবিলাক আচলতে ইয়াৰ খিলঞ্জীয়া মানুহ, ইয়াৰ ভূমিপুত্ৰৰ প্ৰতি ভাবুকি আহিছে, সেই কথাটো আহিছে। গতিকে সেই কামটো কোনে কৰিব? এতিয়া জনসংখ্যা নিয়ন্ত্ৰণৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই কোনখন আইন আনিলে এতিয়ালৈকে? তেনেকুৱা ব্যৱস্থাপনা আছেনে? বা চৰ চাপৰিত থকা লোকসকলৰ শিক্ষা, স্বাস্থ্য সেই ক্ষেত্ৰত কি কাম কৰিলে? সেই কথাটো লাগিব। এতিয়া আমি লক্ষ্য কৰিছোঁ যিটো প্ৰেক্টিকেল সেই কথাটো কৈছোঁ, ডাটাবেছ কথাটো কৈ আছোঁ। আজিৰ দিনটোতো যদি আপুনি চেঞ্চাছ কৰি উলিয়ায় তেতিয়াহ'লে যিবিলাক উচ্চ শিক্ষিত মুছলমান তেওঁলোকৰ ঘৰতো পৰিয়ালৰ মুঠ সদস্যৰ সংখ্যা 2জন বা 4জন সিমানেই হয়। আমি দেখিছোঁ, আপোনালোকে নিজে ছাৰ্ভে কৰিলে পাব, যিবিলাক আচলতে উচ্চ শিক্ষিত যে তেওঁলোকৰ পৰিয়ালত এটা সন্তান বা 2টা সন্তানেই আছে, তেনেকুৱা আমি দেখিছোঁ। আৰু যিবিলাক চৰ চাপৰিত থাকে, যিবিলাকৰ পঢ়া শুনা নাই, তেওঁলোকে জনসংখ্যা বিস্ফোৰণৰ কথা বুজি নাপায়। সেইকাৰণে সাংঘাতিক ধৰণে মুছলমান অঞ্চলবিলাকত আচলতে জনসংখ্যা বিস্ফোৰণ হৈছে। আৰু আমাৰ যিবিলাক থলুৱা খিলঞ্জীয়াৰ প্ৰতি ভাবুকি আহিছে, তেওঁলোকৰ পাৰ্চেণ্টেজটো জনসংখ্যাৰ পাৰ্চেণ্টেজটো দিনক দিনে বাঢ়িছে। আৰু এটা কথা যদি ডাটা উলিয়াই যদি চাওঁ তেতিয়াহ'লে আপোনালোকে দেখিব যে কংগ্ৰেছ শত্ৰু নে মুছলমানবিলাক অসমত সংস্থাপনৰ ক্ষেত্ৰত, সেই কথাটো আমি জানিব লাগিব। আপোনালোকে সেই কথাটো যদি জানিব খোজে মই ডাটাবেছ কথা কিছুমান কৈ দিব পাৰোঁ। আপোনালোক সকলোৱে লক্ষ্য কৰে, আমিও লক্ষ্য কৰোঁ যে মুছলমান আগ্ৰাসনৰ ক্ষেত্ৰত, মুছলমানৰ জনসংখ্যা বিস্ফোৰণৰ ক্ষেত্ৰত আচলতে
আমি কেৱল কংগ্ৰেছক দেখি থাকোঁ আচলতে কংগ্ৰেছে আনিলে কোনে আনিলে সেই কথাটো আমি জনাটো দৰকাৰ মানে ইতিহাসে কি কয় বুৰঞ্জীয়ে কি কয় ডেটাই কি কয় এতিয়া আপোনালোকে নিশ্চয় জানে মুছলমান অসমলৈ কেতিয়া আহিছিলে মহম্মদ ঘুৰি আফগানিস্তানৰ পৰা আহিছিলে তেখেতৰ নেতৃত্বত তেওঁলোকে যেতিয়া অসম আক্ৰমণ কৰিবলৈ আহিছিলে মহম্মদ ঘুৰিৰ লগত আপোনাৰ মুছলমান সৈনিক হিচাপে তেওঁলোকে আছিলে এই গৰীয়া মুছলমানবিলাক সেইটো আহিছিলে কেতিয়া 1204 খ্ৰীষ্টাব্দত 1204 চনত আহোমৰ অহাৰ পূৰ্বে দেই সেইটো প্ৰথম দাতা মহম্মদ ঘুৰিৰ সৈন্যবাহিনী হিচাপে আহিছিলে সেই সময়ত কিছু সংখ্যক মানুহ ইয়াত থাকি গ'ল যুদ্ধবন্দী হৈ গৈছে নহয় বহুত মানুহ আৰু তেনেকৈ থাকি গ'ল মিৰ্জুমলাৰ অসম আক্ৰমণৰ সময়তো আপোনালোকে জানে সেই কথা সেই সময়তো ইয়াততো আহোম ৰজাইতো আপোনাৰ বন্দী কৰি ৰাখিলে আমাৰ যিসকল মুছলমান সৈনিক আহিছিলে মিৰ্জুমলাৰ লগত গতিকে আমি সেই মুছলমান সাম্ৰাজ্যবাদীসকলে যেতিয়া অসম আক্ৰমণ কৰিছিলে আমি যে খেদি পঠিয়াইছিলোঁ কিছু ইয়াত বন্দী কৰি ৰাখিছিলোঁ সেইবিলাক থাকি গ'ল সেইটো ইতিহাস কৈ আছোঁ আপোনাক তাৰ পাছত আপোনালোকে জানে ইয়াণ্ডাবু সন্ধি 1826 চনত যেতিয়া সংঘটিত হ'ল সেই সময়ছোৱাত ইয়াণ্ডাবু সন্ধি কাৰ লগত হৈছিলে মান আৰু আপোনাৰ ব্ৰিটিছৰ লগত আমাৰ লগত হোৱা নাছিলে সেই সময়ত আমাৰ 27 লাখ মান জনসংখ্যা আছিলে অসমত 1826 চন মানত সেই সময়ত আপোনাৰ মানেতো অসমত কচু কটা দিছিলে কাটি মানুহক মানে আপোনাৰ মাৰি কাটি শেষেই কৰি দিছিলে 8-9 লাখ জনসংখ্যা কাটি দিছিলে মানে অসমটো একদম খালী হৈ গৈছিলে মোটামুটি সেই সময়ত আপোনাৰ ব্ৰিটিছে অসমত আহি মানৰ লগত চুক্তি কৰিলে মানৰ চুক্তি অনুসৰি কি হৈছে ইয়াতে আপোনাৰ তেওঁলোকে ব্ৰিটিছৰ অধীনলৈ গৈছে মান গুচি গ'ল অসমৰ পৰা ব্ৰিটিছ আহিলে ব্ৰিটিছে ইয়াত কি হৈছে সম্পদ লুণ্ঠনৰ কাৰণে আহিছিলে জানে আপোনালোকে তেওঁলোকৰ ইষ্ট ইণ্ডিয়া কোম্পানী ইয়াত তেওঁলোকৰ চিফ কমিশ্যনাৰবিলাক আছিলে গভৰ্ণৰ জেনেৰেলবিলাক আছিলে কমপ্লিটলি আপোনাৰ আহোম ৰাজত্বৰ পৰা আপোনাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতলৈ ব্ৰিটিছ চৰকাৰৰ হাতলৈ আমাৰ শাসনভাৰ গুচি গৈছিলে সেই সময়ছোৱাত আপোনালোকক মুছলমানে কেনেকৈ আমাৰ ইয়াত সোমাবলৈ পালে সেই কথাটো যদি চাই আপোনালোকে ডেটা যদি চাবলৈ যায় তথ্যই কয় যে ব্ৰিটিছৰ হাতলৈ যেতিয়া আমাৰ প্ৰশাসন যন্ত্ৰটো গুচি গ'ল তেওঁলোকে যেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানীৰ জৰিয়তে আমাৰ সম্পদ লুণ্ঠনৰ কাম কাজত আগবাঢ়িলে আপোনালোকে জানে সেই সময়ত ঝাৰখণ্ডৰ পৰা আৰু বিভিন্ন আমাৰ ভাৰতৰ ৰাজ্যৰ পৰা তেওঁলোকে প্ৰথম অৱস্থাত চাহ খেতিৰ কাৰণে আমাৰ চাহ জনগোষ্ঠীৰ লোকসকলক আনিলে সংখ্যাটো 5 লাখ জনসংখ্যা আৰু তেতিয়া সেই একেটা সময়তে আপোনালোকে জানে 1920 আৰু 1930 চনত মুছলমান মানুহৰ সাংঘাতিক প্ৰব্ৰজন হৈছিলে আপোনাৰ এই পূৰ্ববংগৰ পৰা ঢাকাৰ পৰা মৈমনসিঙৰ পৰা সেই মানুহবিলাক ইয়ালৈ আহি সংস্থাপন কৰিছিলে ব্ৰিটিছ চৰকাৰে কিমান কৰিছিলে সেইটো জানি লওক সেইটোতে ইণ্টাৰেষ্টিং হ'ব কংগ্ৰেছে আনিলে কোনে আনিলে কিন্তু সেই সময়ত গোপীনাথ বৰদলৈ আছিল সাংঘাতিক প্ৰতিবাদ হৈছিলে অসমটো নাথাকো বুলিয়ে কৈ দিছিলে ভাৰতৰ লগত কাহিনী তেনেকুৱা সেই সময়ত আপোনালোকক ডেটা দিছোঁ এই 1920 চনৰ পৰা 1930 চনত সেই সময়ছোৱাত আপোনালোকে আমাৰ কটন কলেজৰ প্ৰতিষ্ঠাপক জানে নহয় আমাৰ কটন চাহাব যেতিয়া আপোনাৰ চিফ কমিশ্যনাৰ আছিলে তেওঁৰ নেতৃত্বত অসমত এই 1920ৰ পৰা 1930 চন এই 10 বছৰত 6,53,018 জন মুছলমান মানুহক মাটিৰ পট্টা দিছিলে কোনটো চন 1920ৰ পৰা 1930 এই 10 বছৰত মুছলমানক দিয়া হৈছিলে মাটিৰ পট্টা 6,53,018 জনক তাৰ বিপৰীতে হিন্দুক দিছিলে কেৱল 84,279 জন ডিফাৰেন্সটো চাওক মুছলমানক কিমান দিলে 6,53,018 জন মুছলমানক ভূমি পট্টা কৰি দিলে ব্ৰিটিছ চৰকাৰে হেনৰি কটন চাহাব কটন কলেজৰ প্ৰতিষ্ঠাপক আৰু আমাৰ হিন্দু জনসংখ্যাক দিলে 84,279 কথাটো বুজি পালে নে এতিয়া এই বৃহৎ সংখ্যাটো কিমান হ'ব আপোনাৰ এই যে 6 লাখ মানে প্ৰায় 7 লাখক যে তেওঁলোকে 1920 পৰা 30 চনৰ ভিতৰত যে মাটিৰ পট্টা দিলে ব্ৰিটিছ চৰকাৰে সেই এটা এঘৰত আপোনাৰ ইয়াত যে 6 লাখ যে দেখুৱাইছে 6 লাখ 7 লাখে প্ৰায় যে 6,53,000 মানে 7 লাখে ইয়াৰ জনসংখ্যাটো যদি চাই তেতিয়াও আপোনাৰ প্ৰায় 10 লাখ এটা পৰিয়ালত যদি 3জনকে ধৰে তেতিয়াহ'লে প্ৰায় 15-20 লাখ মানুহক পট্টাটো কোনে দিলে মানে 15-20 লাখ পৰিয়ালক জনসংখ্যা হিচাপে যদি চাই তেতিয়াহ'লে এই বৃহৎ জনসংখ্যাৰ মানুহক মুছলমান সম্প্ৰদায়ৰ মানুহক ব্ৰিটিছ চৰকাৰে ইয়াত সংস্থাপন কৰিলে সেই মানুহবিলাক কিয় আনিছিলে আপোনালোকে জানে মৰাপাটৰ খেতিৰ কাৰণে আনিছিলে তাৰ পাছত আপোনাৰ ধানৰ খেতিৰ কাৰণে কিছু মানুহ ইয়াত অনা হৈছিলে মূল খেতিটো আছিলে আপোনাৰ উজনি অসমৰ ক্ষেত্ৰত যেনেকৈ আপোনাৰ চাহ জনগোষ্ঠীক আনিছিলে 5 লাখ মান আৰু নামনি অসমৰ ক্ষেত্ৰত প্ৰায় 6-7 লাখ আপোনাৰ মৰাপাট খেতিৰ কাৰণে ব্ৰিটিছে লৈ আহিছিলে আৰু অসমীয়া মানুহে খেতি কৰিব নোৱাৰে বুলি তেওঁলোকে ভাবিছিলে মৰাপাটৰ খেতিটো অসমীয়া মানুহে তেতিয়ালৈকে কৰা নাছিলে নাজানে গতিকে সেই মানুহবিলাক আনিছিলে ব্ৰিটিছে সংস্থাপন কৰিছিলে গতিকে এই কথা বতৰাবিলাক আমি জানিব লাগিব আৰু আমাৰ যিটো ডেটা সেই ডেটা অনুসৰি এই ডেটাৰ লগত কিন্তু এটা কথা
আমি যদি মিলাই চাই আজিৰ দিনটোৰ যদি মিলাই চাই তেতিয়াহ'লে চাব এই NRC যে আপডেট কৰিলে সেই NRCত সেইকাৰণে মুছলমানৰ আপোনাৰ বহিৰাগতৰ সংখ্যা অবৈধ বিদেশীৰ সংখ্যাটো কম মানে 1.5 লাখ বা 2 লাখ হ'ব আপোনাৰ হিন্দু বাংলাদেশৰ সংখ্যা 18 লাখ সেই প্ৰেক্টিকেল কথাটো বুজি লওক চৰকাৰে NRC আপডেট কৰিছে দেই এইটো আকাশ দলে কৰা নাই কথাটো কৈছো মই আপোনালোকে সকলোৱে জানে এতিয়া NRC খচৰাখন ফাইনেল হোৱাৰ পাছত কিয় এই মুহূৰ্তলৈকে বিদেশী বিতৰণৰ ব্যৱস্থা কৰা নাই কাৰণটো হৈছে যে সেই NRCৰ খচৰাত চূড়ান্ত তালিকাত হিন্দু বাংলাদেশীহে তাত আছে প্ৰায় 17 লাখ মান আছে কাহিনী বুজি পাইছে নাই কিন্তু অবৈধ মুছলমান সংস্থাপনৰ ক্ষেত্ৰত ব্ৰিটিছ চৰকাৰে আনিছিলে সেই কথা দেতাই কয় তাৰ প্ৰমাণ পত্তা কোনে দিছিলে হেনৰি কটন 1920 পৰা 1930 লৈকে কিমানক দিছিলে 6,53,000 লোকক দিছিলে তাৰ বিপৰীতে অসমৰ থলুৱা মানুহক কিমান দিছিলে 84,000 গতিকে সেই কথাবিলাক নাজানিলে এনেই বিতৰ্ক কৰি লাভ নাই গতিকে আপুনি সেই কাৰণে এতিয়া মিয়াক খেদিম বুলি ক'লে মিয়াক যে বাহিৰ কৰি দিব নোৱাৰি সেই সময়তে পত্তা পায় তেওঁলোকৰ কাগজ পত্ৰ ক্লিয়াৰে হৈ আছে তাৰ পাছত কিছু সংখ্যক আহিছে কাৰ কাৰণে আহিছে যে আমাৰ সুপাধিলা নীতিৰ কাৰণে আমি যে সীমা সমস্যাবিলাক সমাধান কৰিব পৰা নাই কাটাতাৰৰ ব্যৱস্থা কৰিব পৰা নাই আজি বিজেপি চৰকাৰেতো তাত সীমাত গৈ প্ৰথম যেতিয়া সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হ'ল 1 ইঞ্চিও বাংলাদেশীক মাটি এৰি নিদিম বুলি কৈছিলে সীমা পুনৰ নামত হাজাৰ হাজাৰ বিঘা দি দিলে বাংলাদেশক দূৰবীন চাই সীমা সমস্যা সমাধান কৰিম বুলি তাততো এটা হেৰিও চলিছিলে এটা ফিল্মি ষ্টাইলত মানে তেনেকুৱা ধৰণৰ নাটকো চলিছিলে কিন্তু সমাধান নহ'ল আজিও উন্মুক্ত হৈ আছে আজি ভাৰত বাংলা সীমাত মুঠৰ ওপৰত এই সংগ্ৰামখনে আচলতে কাৰোৰ লাভ নহ'লেও পলিটিক্যালি হিমন্ত বিশ্ব শৰ্মাক হিৰো কৰোৱা এটা সংগ্ৰাম হৈছেগে এতিয়া কিন্তু সেইটোৰ পৰা আমি সাৱধান হ'ব লাগিব আমি জনা শুনা মানুহবিলাকে যিসকল শিক্ষিত আজি যুৱক যুৱতী আমি নেতৃত্ব দি আছো যিসকলে জাতীয় জনগোষ্ঠীয় সংগঠনক প্ৰতিনিধিত্ব কৰি আছে আমি আচলতে ইতিহাসটো জানিব লাগিব আৰু এই ক্ষেত্ৰত আচলতে মেইন প্ৰেক্টিকেলি আচলতে আমি কি কৰিব পাৰোঁ সেই পৰ্যায়লৈকে যাব লাগিব আন্দোলনটো ৰিজাল্টবিহীনভাৱে এনেকৈ সমাপ্ত হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ আন্দোলন কেবৰ আন্দোলন সেই সময়ছোৱাটো আমি ফেল মাৰিছোঁ গতিকে আমি নজনাৰ কাৰণে আমি আন্দোলন তাক পৰিচালনা ভালকৈ কৰিব নোৱাৰিলোঁ গতিকে জাতিটোৰ কাৰণে দুৰ্ভাগ্য আৰু এই সময়ছোৱাত আপোনাৰ এই যি আটাইবিলাক ইছ্যু আপোনালোকে নিশ্চয় দেখিছে যে এইবাৰ বানপানীত প্ৰায় 100 জনতকৈ অধিক মানুহ মৰাৰ পাছতো বানপানীৰ বিষয়ে আজি অসম বিধানসভাত আলোচনা নহয় আজি মূল্যবৃদ্ধিৰ কথাটো আলোচনা এইটোতো বিষয়ে নহয় অসমবাসী ৰাইজে পাত্তাই নিদিয়ে মুছলমানক গালি পাৰি দিলে আপোনাৰ আলুৰ দাম 100 টকা হ'লেও একো কথা বতৰা নাই কাৰো কুৱেশ্যন এৰাইজ নহয় আজি হিমন্ত বিশ্ব শৰ্মাই 26 লাখ নিবনুৱাৰ কৰ্মসংস্থাপনৰ কথা কৈছিলে আজি তেওঁৰ দিনত আজি 32 লাখ হ'ল যোৱাকালি পেপাৰ হেডলাইন আহিছে 32 লাখে 12,600টা পোষ্টত এপ্লাই কৰিছে তাৰ বেছিভাগে BA পাছ MA পাছ আমাৰ কলেজ ইউনিভাৰ্চিটি এতিয়া আচলতে নিবনুৱা প্ৰতিষ্ঠা কৰা নিবনুৱা জেনেৰেট কৰা একোটা শিক্ষা প্ৰতিষ্ঠান হ'বলৈ গৈ আছে যোগ্যতা অনুসৰি কাকো চাকৰি দিব নোৱাৰে এতিয়া আপোনালোকে আচৰিত পাব গাড়ী ড্ৰাইভাৰটোৰ কাৰণে আজি MA পাছ ল'ৰাই এপ্লাই কৰিছে আমি MA কি ড্ৰাইভাৰ কৰিবলৈ পঢ়া শুনা কৰিছিলোঁ নেকি আজি 2 লাখ মানে আবেদনকাৰী ড্ৰাইভাৰৰ কাৰণে এইটো কি খুচাইছে আচলতে বৰ্তমান সময়ত আমি দেখিছোঁ যে অসম চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হিমন্ত বিশ্ব শৰ্মাই ডাইলগ মাৰি আছে ডাইলগ এৰি যে জাতিটোক আগুৱাই নিবৰ কাৰণে তেওঁ নাজানে তেওঁৰ ওপৰত একো পৰামৰ্শ দিও লাভ নাই নজনা মানুহটোক এনে কৈ লাভ নাই তেওঁ জাতীয় সংগঠনৰ লিডাৰৰ নিচিনাকৈ হিন্দুত্ববাদী সংগঠনৰ কিবা সভাপতি সম্পাদকৰ নিচিনাকৈ বিধানসভাত চিঞৰি থাকে কিন্তু কাৰ্যক্ষেত্ৰত একো নকৰে